সাধাৰণতে লুৰিণজ্যোতি গগৈ অখিল গগৈৰ কথা মই এইকাৰণে উত্তৰ নিদিওঁ তেওঁলোকে 860জন তেজাল অসমীয়া গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত আঁঠু লৈছে নিজৰ চিটটোৰ বাবে কোনো ৰাজনৈতিক দৰ্শন নাই এতিয়া কিন্তু এই কথাষাৰত মই যথেষ্ট আঘাত পাইছোঁ কাৰণ এতিয়া লুৰিণজ্যোতি গগৈৰ সভাত তেওঁৰ সভাতো কেতিয়াবা 100-200 মানুহ হয় আমি অভিযুক্ত সভা বুলি নকওঁ কাৰণ সেই মানুহখিনিও এই মোৰ অসম মাতৃ বা ভাৰত মাতৃৰ সন্তান আমাৰ অসমৰ নিজৰ মানুহ কিবা কাৰণে মোক বা আমাৰ দলটোক বেয়া পাব পাৰে বা তেওঁৰ দৰ্শনৰ লগত আমাৰ তাত্ত্বিক দ্বন্দ্ব থাকিব পাৰে আদৰ্শগত কিন্তু ইয়াৰ অৰ্থ নহয় যে মই তেওঁলোকক কৈ দিম কোনে লুৰিণজ্যোতি গগৈ এগৰাকী অসমীয়া যুৱক তেওঁ দৰ্শন আদৰ্শই যে মিয়াৰ ওচৰত ভিত্তৰ দৰে আচৰণ কৰে কংগ্ৰেছৰ দৰে আচৰণ কৰে তাৰ বিৰুদ্ধে মই কৰি আছোঁ কৰি যাম কিন্তু তেওঁ ব্যক্তি হিচাপে বা তেওঁৰ সন্মুখত থকা মানুহখিনিক অভিশপ্ত মানুহ বেয়া মানুহ বুলি আমি কোৱাৰ ধৃষ্টতা নাই এইটো নাপায় নৈতিকভাৱে ক'ব এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত তেওঁ তিষ্ঠিব পৰা নাই জানে মুখ্যমন্ত্ৰী মহোদয় অহাবাৰ আকৌ মুখ্যমন্ত্ৰী হ'ব ঈৰ্ষা হিংসা প্ৰতিহিংসা কিবা কিবি তেওঁলোকৰ আছে ঠিকে আছে ৰাজনৈতিক মতাদৰ্শৰ তাৰতম্য থাকিব পাৰে মুখ্যমন্ত্ৰীক বেয়া পাব পাৰে কিন্তু মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ 80 টিপৰ বৃদ্ধাৰ পৰা 8 বছৰীয়া কিশোৰলৈকে যে আহিছে এই যে অসমৰ লাখ লাখ মানুহ ওলাইছে তেওঁলোকক অভিশপ্ত বুলি কোৱা তেওঁলোকৰ যাত্ৰাটোক অভিশাপ যাত্ৰা বুলি কোৱাটো এইটো নৈতিকভাৱে কোনো সাংস্কৃতিক মনৰ অসমীয়া মানুহে ভাৰতীয় মানুহে সনাতন সংস্কৃতিক বিশ্বাস কৰা মানুহে মই নিজে আহোম তেওঁ আহোম জনগোষ্ঠীয়ে মানুহে কেতিয়াও তেনেকৈ নকৰে